রাধাই বাজি বোঝাই জানাতি রাধাই গুনে গান পাতি কাঠি গোকুলার গোপিনী আউলি মাউলি গোকুলার গোপিনী আউলি মাউলি কৃষ্ণ কৃষ্ণ বলি মাতি মাতি কৃষ্ণ কৃষ্ণ বলি মাতি মাতি ৰাস বুলি ক'লে আমি ক'লৈ নাযাওঁ, উজনি নামনি সকলোলৈকে যাওঁ, কিন্তু এইবাৰ আহি আমি উপস্থিত হৈছোঁহি তিয়কৰে মৰিজাজি সোণাৰী গাঁৱত। তেখেতসকলে এই ৰাস কেনেকৈ পাতে আৰু এই কিমান সংখ্যক ৰাস আমি ৰাইজলৈ লৈ যাম, মই পোনে পোনে এই ৰাস কমিটিৰ লগত জড়িত বিশেষ বিশেষ ব্যক্তিকেইজনমানক মই লগ কৰিম আৰু তেখেতসকলক মই এই ৰাসৰ সম্বন্ধীয় কিছুমান কথা সুধিম। আপোনালোকৰ এই ৰাস কিমান বছৰ হ'ল আপোনালোকৰ? আমাৰ এই ৰাসভাগ এইবাৰ 50 সংখ্যক আমি সোণালী জয়ন্তী উদযাপন কৰিছোঁ আৰু আমাৰ ৰাসভাগ আৰম্ভ হৈছিল 1974 চনত 74ত। গতিকে তেতিয়াৰ পৰা আহি আজি আমি সোণালী বৰ্ষত ভৰি দিছোঁহি। গতিকে আমাৰ বহুত ভাল লাগিছে, কাৰণ এই অনুষ্ঠানটো আমাৰ এটা হিয়াৰ আমঠু। গতিকে ইয়াক আমি সজীৱ কৰি ৰাখিছোঁ আৰু ভৱিষ্যতেও আমি অতি সুন্দৰকৈ এই অনুষ্ঠানবোৰ উপভোগ কৰিম বুলি বা অনুষ্ঠানবিলাক আমি ইয়াতকৈ ভালকৈ সুচাৰুৰূপে পৰিচালনা কৰিম ভালকৈ মানে তেনেকুৱা ধৰণৰ কিছুমান চিন্তা কৰি আছে। আপুনি পৰাশ শৰ্মা, মই আপোনাক বহুত আগৰ পৰাই চিনি পাওঁ। আপুনি কবিতাৰ লগতো বিশেষভাৱে জড়িত বা এনেকৈ অনুষ্ঠানবিলাকৰ মই দেখিছোঁ। এই ৰাসখনৰ সম্বন্ধে আপোনালোকে যিটো অনুষ্ঠান কেইবাদিনো পাতি আছে, কি ক'ব বাৰু? একচুৱেলি আমাৰ ৰাসখন কেইজনমান নিৰ্দিষ্ট ব্যক্তি, গণ্যমান্য ব্যক্তি, তেখেতলোক বৰ্তমান প্ৰয়াত, তেখেতলোকৰ অপ্ৰাণ চেষ্টাত এই আঞ্চলিক ৰাসভাগী গঢ় লৈ উঠিছিল। আজি আহি 50 বছৰত ভৰি দিছিল আৰু আমি এই সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছোঁ। আৰু এই সোণালী জয়ন্তী বৰ্ষৰ এইবাৰ দ্বিতীয় নিশা আজি আমাৰ বিভিন্ন বৰ্ণাঢ্য অনুষ্ঠান, যেনেকৈ ধৰি ধৰ্ম আলোচনী সভা, 500 মহিলাৰ দিহানাম আদিৰে ইতিমধ্যে শেষ হৈছে আৰু ৰাতি এতিয়া আমাৰ চেমনীয়াসকলে এখন ভাওনা প্ৰদৰ্শন কৰি আছে। মানে কালিলৈ আপোনালোকৰ আমাৰ কালিলৈ প্ৰগ্ৰেম আছে। কালিলৈ আমাৰ চেমনীয়াসকলৰ মাজত এটা প্ৰতিভা বিকাশ অনুষ্ঠান ৰাখিছোঁ। তাৰ সেইটো অনুষ্ঠান হৈ যোৱাৰ পাছতেই এটা অন্তৰংগ আলাপ, মানে যিহেতু যিসকল আমাৰ ইয়াৰ পৰা বিয়া হৈ গৈছে বোৱাৰী জীয়ৰী, যিসকল আঁতৰত থাকে, এনাজৰীডাল আপোনালোকে গঢ়িবলৈ বিচাৰিছে। আপুনি কিবা ক'ব নেকি ৰাসৰ সম্বন্ধে, কিবা ক'ব নেকি? আমাৰ এই ৰাসভাগত আমি যথেষ্ট কষ্ট কৰিছোঁ। আমি এই নৈৰ ওপৰত বাঁহৰ দলং বনাই পৰ্দাৰ চিনেমা আনি আমি ষ্টেজ ঘৰটো নিৰ্মাণ কৰিছোঁ। আমাৰ ইয়াত বহুত মানে আবেগ অনুভূতি বহুত জড়িত হৈ আছে। আমি বহুত কষ্ট কৰি এই অনুষ্ঠানভাগী জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। বাৰু ঠিকে আছে, মই এটা সুন্দৰ দৃশ্য দেখাইছোঁ। আপোনালোকে হয়তো এইটো 50খন পতাকা আছে, হয় নাই? 50 মানে সোণালী 50খন হোৱাৰ কাৰণে 50খন পতাকা আপোনালোকে আদৰণি জনাইছে। বাৰু ঠিকে আছে, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই জাজিমুখৰ আবেলি পেজৰ যোগেদি অসমৰ ৰাইজক মই জনাম যে
যিবিলাক সৰ্বসাধাৰণতে আমি পিছপৰা অঞ্চল বুলি কওঁ সেই অঞ্চলবিলাকতো যে এনেকুৱা কিছুমান কাম হৈ থাকে আমাৰ এই জাজিমুখৰ আবেলি পেজৰ যোগেদি সকলো অসমৰ ৰাইজে চাব পাৰিব। মই এতিয়া আহিছোঁ, ধন্যবাদ। শ্ৰী শ্ৰী ৰাধাকৃষ্ণ আঞ্চলিক ৰাসোৎসৱ সমিতি আৰু কৃষ্টি কেন্দ্ৰৰ সহযোগত সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে এই সোণাৰী গাঁৱৰ আঞ্চলিক ৰাস মঞ্চত। এটা সুন্দৰ পৰিৱেশ, এই সুন্দৰ পৰিৱেশটো দেখি এনেকুৱা লাগিছে যে গ্ৰাম্যাঞ্চলবিলাকতেই হ'ল এই আধ্যাত্মিক চেতনা জাগত হোৱাৰ এক নম্বৰ পথ। আমি পোনে পোনে ৰাইজক দেখাইছোঁ, এখন সুন্দৰ গেটেৰে সকলোকে আদৰণি জনাইছে আৰু এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ, যি পৰিৱেশত হয়তো যিসকল আহে সেইসকলেহে বুজি পাব ইয়াৰ তাত্ত্বিক, ইয়াৰ তত্ত্ব, ইয়াৰ তাত্ত্বিক বিশ্লেষণৰ কথাবিলাক তেতিয়াহে সকলোৱে অনুভৱ কৰিব পাৰিব। অনুষ্ঠানভাগী হৈছে অৱশ্যে আমি কেইবাগৰাকীও ব্যক্তি কৰিছিলোঁ। তেওঁকৰ এজন সাহিত্যিক তথা কবি, এজন সমাজ সংগঠক শ্ৰীযুত অৰূপজ্যোতি হাজৰিকাদেৱক তেখেতকো মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে আমাৰ কৰ্মকৰ্তাসকলক আঞ্চলিক ৰাস উৎসৱ সমিতিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক শ্ৰীযুত পৰাগ শৰ্মাদেৱক অনুৰোধ জনাইছোঁ।